Hello student, welcome to my channel. আৰু এই ভিডিওটোত মই ক্লাস 10 ষ্টুডেন্ট সকলৰ বাবে ফাৰ্স্ট ইউনিট টেষ্টৰ প্ৰিভিয়াস ইয়াৰ এখন কোৱেশ্চন পেপাৰ আগবঢ়াইছো যেহেতু তোমালোকৰ খুব সোনকালে ফাৰ্স্ট ইউনিট টেষ্ট আৰম্ভ হ'ব জুন মাহৰ পৰা। তো আশা কৰি ভিডিওটোৰ জৰিয়তে তোমালোকৰ কিছু পৰিমাণে হলব হেল্প হ'ব এটা আইডিয়া পাবা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আৰু কমনো পৰিব পাৰে যেটো টেক্সট বুক একে সিলেবাস একে। So I hope this video is very helpful for you and I have a request যদি কোনোবা পোন প্ৰথমবাৰৰ বাবে আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ বাবে আৰু লগতে তোমালোকৰ স্কুলত যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব তেতিয়া কোৱেশ্চন পেপাৰবোৰ মোৰ WhatsApp নম্বৰ দিবলৈ নাপাহৰিবা ক্লিয়াৰকৈ ফটো মাৰি মই যিমানখিনি পাৰো তাক সলভ কৰি দিবলৈ চেষ্টা কৰিম। তো আহা তেতিয়াহ'লে আমি কোৱেশ্চন পেপাৰখন ডিসকাস কৰোঁ। তোমালোকে দেখা পাইছা কোৱেশ্চন পেপাৰখনৰ প্ৰথমতে দিছে চুজ দা কাৰেক্ট অপচন ফ্ৰম দা অল্টাৰনেটিভ গিভেন বিলো অৰ্থাৎ আমাক চাৰিটাকে অল্টাৰনেটিভ এনসাৰ দি দিছে তাৰ পৰা আমি কাৰেক্ট অপচনটো চুজ কৰিব লাগে। এনেকুৱা ধৰণৰ 20টা এমসিকিউ দিছে। এক নম্বৰটো দিছে ৰিড দা ফলোইং ষ্টেটমেন্ট উইথ ৰেফাৰেন্স টু এ লেটাৰ টু গড এণ্ড চুজ দা কাৰেক্ট অপচন। অৰ্থাৎ ইয়াত আমাক দুটা ষ্টেটমেন্ট দি দিছে আৰু এই লেটাৰ টু গড এই পাঠটোৰ আধাৰত আমি ইয়াৰ পৰা শুদ্ধ অপচনটো বাছি উলিয়াব লাগে। তো স্টেটমেন্ট 1 টো দিছে লেঞ্চো wrote a letter to God assuming that the postmaster would open it and help him। এই স্টেটমেন্টটো ফলস হয় আৰু assuming মানে অনুমান কৰা কাৰণ লেঞ্চো এটো আশা কৰি চিঠিখন দিয়া নাছিলে যে পোষ্টমাষ্টাৰজনে তেওঁৰ চিঠিখন খুলি তেওঁলৈ পইচা সহায় কৰিব। আসলতে তেওঁ ভগৱানৰ ওপৰত থকা অগাধ বিশ্বাসৰ বাবে ভগৱানলৈ চিঠিখন পঠিয়াইছিলে। তো দিস স্টেটমেন্ট ইজ ফলস। Statement 2 দিছে লেঞ্চো was an unquestioning person। It is also a false statement কাৰণ লেঞ্চোৱে যদি unquestioning person হলতেন তেওঁ তেতিয়া যিখিনি 70 পিছস পাইছিলে সেইখিনিতে সন্তুষ্ট থাকিলেতেন তেওঁ পুনৰ গডলৈ চিঠি নিলিখিলে তেন্তে বাকি 30 পিছস বিচাৰি। তো ইয়াত আমাক যি চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব লাগে অপচন ডি both statement 1 and statement 2 are false। Next question number 2 this a plague of Lucas would have left more than this. Lenzo made this remark because his crops were destroyed by option A Lucas, B flood, C hailstones, D cyclone। লেঞ্চোৱে উক্তিটো কিয় আগবঢ়াইছিলে যাৰ বাবে তেওঁৰ খেতি পথাৰখন সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছিল তাৰ কাৰণটো আছিল অপচন সি হেলস্টোনস হিল বৰষুণ। নেক্সট কোৱেশ্চন নম্বৰ 3 what kind of conflict are illustrate through the prose piece a letter to God। ইয়াত কনফ্লিক্ট মানে আছে বিবাদ আৰু যেটো ইলুষ্ট্ৰেট মানে আছে চিত্ৰিত কৰা বা প্ৰতিফলিত কৰা অৰ্থাৎ এই লেটাৰ টু গড পাঠটোৰ মাজেদি কাৰ মাজত এটা বিবাদ আমাৰ আগত দৃষ্টিগোচৰ কৰা হৈছে বা চিত্ৰিত কৰা হৈছে। অপচন এ আছে কনফ্লিক্ট বিটুইন হিউম্যান এণ্ড গড অসত্য কাৰণ লেঞ্চৰ ভগৱানৰ প্ৰতি অপাৰ বিশ্বাস আছিলে আৰু বি টো দিছে কনফ্লিক্ট বিটুইন হিউম্যান এণ্ড নেচাৰ এটো সত্য হয় তেওঁৰ খেতি পথাৰখন হিল বৰষুণত সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছিলে আৰু সি টো দিছে কনফ্লিক্ট এমং হিউম্যানছ এটো হয় ট্ৰু হয় কাৰণ তেওঁ পোষ্ট অফিচৰ কৰ্মচাৰীখিনিৰ ওপৰত তেওঁ সন্দেহ পুজিছিলে গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি both B and C। Number 4 according to Mandela a man who takes away another man's freedom is। অৰ্থাৎ মেণ্ডেলাৰ মতে এজন মানুহে যেতিয়া আনৰ স্বাধীনতা খৰ্ব কৰে বা কাঢ়ি লৈ যায় তেওঁক কেনেকুৱা ধৰণৰ ব্যক্তি বুলি অভিহিত কৰে। অপচন এ policeman, B a prisoner of hatred, অপচন C a criminal, D white। ইয়াত শুদ্ধ অপচনটো হ'ব অপচন B a prisoner of hatred। Question number 5 how does Mandela define the meaning of courage। তো মেণ্ডেলাৰ মতে কোৰেজৰ অৰ্থটো কি তেওঁ কেনে ধৰণে তাক ডিফাইন কৰিছে। অপচন এ ট্ৰাইম্ফ ওভাৰ লাভ, অপচন বি ট্ৰাইম্ফ ওভাৰ পভাৰ্টি, অপচন সি ট্ৰাইম্ফ ওভাৰ ফিয়াৰ, অপচন ডি ট্ৰাইম্ফ ওভাৰ সেলফিশনেস। তো ইয়াত আমাক যি চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি ট্ৰাইম্ফ ওভাৰ ফিয়াৰ। নেক্সট কোৱেশ্চন নম্বৰ 6 we have at last achieved our political emancipation what is the meaning of the underlined word। ইয়াত এমানচিপেশন ওয়ার্ডটোত আন্ডারলাইন কৰা আছে তাৰ মিনিংটো আমাক বিচাৰিছে। অপচনসমূহ দিছে এনস্লেভমেন্ট, অপচন বি ফ্রিডম ফৰ ৰেষ্ট্ৰিকশন, অপচন সি স্লেভাৰি, ডি ৰাইট। তো ইয়াত আমাক যি চাৰিটা অপচন দিছে তাৰ ভিতৰত এমানচিপেশন তাৰ মিনিংটো হ'ব অপচন বি ফ্রিডম ফ্ৰম ৰেষ্ট্ৰিকশন। নেক্সট কোৱেশ্চন নম্বৰ 7 দিছে মংগলৰ ইজ এ অপচন এ পিস অফ হেভেন, অপচন বি কোষ্টেল টাউন, সি কিংডম অফ গড, অপচন ডি ল্যান্ড অফ রোলিং হিলস। তোমালোকে ইয়াত মন কৰিছা এই কোৱেশ্চনটো ক্ৰুক চেপ্টাৰটো পৰা দিছে যেটো ফাৰ্স্ট ইউনিট টেষ্টৰ সিলেবাছত নাছিলে। তো এনেকে ধৰণে 2-4টা কোৱেশ্চন বাহিৰৰ পৰা আহিও যাব পাৰে। তো ইয়াত আমাক যি চাৰিটা অপচন দিছে তাৰ ভিতৰত মেংগলৰটো হ'ব অপচন বি কোষ্টেল টাউন। কোৱেশ্চন নম্বৰ 8
going down a cliff by sliding down a rope is called dash অৰ্থাৎ পৰ্বতাৰোহীসকলে যেতিয়া পৰ্বতত ওপৰৰ পৰা তললৈ নামে তেতিয়া এডাল ৰছীত ধৰি লাহে লাহে তেওঁলোকে স্লাইডিং কৰে ইয়াক কি বুলি কোৱা হয় ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি ৰেপেলিং অৰ্থাৎ পৰ্বতাৰোহীসকলে যেতিয়া পাহাৰত ওপৰৰ পৰা তললৈ নামে এডাল ৰছীত ধৰি লাহে লাহে স্লাইডিং কৰি তললৈ নামি আহে আৰু এই সিস্টেম ইয়াক কি বুলি কোৱা হয় তো ইয়াত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি ৰেপেলিং নেক্সট কোৱেশ্চন নম্বৰ 9 হি ষ্টক্স ইন হিজ ভিভিড স্ট্ৰাইপছ ইয়াত ভিভিডটো আণ্ডাৰলাইন কৰা আছে shows the opposite for the underline word অৰ্থাৎ আমাক ভিভিড ৱৰ্ডটোৰ অপজিট বিপৰীত শব্দটো বিচাৰিছে অপচনসমূহ দিছে অপচন এ ব্ৰাইট বি ফেডেড চি গ্লেৰিং ডি ব্লেজিং তো ইয়াত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি ফেডেড নেক্সট কোৱেশ্চন নম্বৰ 10 হাউ ডাজ দ্য কেজ টাইগাৰ ৰিয়েক্ট টু দ্য ভিজিটৰ্ছ অৰ্থাৎ পিঞ্জৰা ভিতৰত আবদ্ধ হৈ থকা বাঘটোৱে তেওঁক চাবলৈ যিবিলাক মানুহ গৈছিল তেওঁলোকৰ প্ৰতি কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অপচন এ দিছে হি টেৰৰাইজ দেম তেওঁলোকক আতংকিত কৰিছিল বা ভয় খুৱাইছিল অপচন বি হি ষ্টেয়াৰ্ছ এট দেম তেওঁলোকৰ ফালে একেধৰে চাই আছিল অপচন চি দিছে হি ইগন'ৰ্ছ দেম তেওঁলোকক উপেক্ষা কৰিছিল অপচন ডি হি গ্ৰীটছ দেম তেওঁলোকক অভিবাদন জনাইছিল তো ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন চি হি ইগন'ৰ্ছ দেম নেক্সট কোৱেশ্চন নম্বৰ 11ত দিছে হোৱাট ডাজ আমাণ্ডা ৱান্ট টু ডু এজ এন অৰফেন অৰ্থাৎ মাওৰা বা ঘাট মাওৰা হিচাপে আমাণ্ডাই কি কৰিব বিচাৰে আমাক অপচনসমূহ দিছে ৱাক ফ্ৰীলি ইন দ্য ষ্ট্ৰীট ৰাস্তাত তেওঁ মুক্তভাৱে বিচৰণ কৰিব অপচন বি প্লে উইথ ডাষ্ট ধূলিৰ সৈতে খেলিব অপচন চি বোট এ আৰু বি দুইটাই আমাক অপচন ডি ড্ৰিভ ব্লিছফুলি ইন দ্য চি ইয়াত এ আৰু বি অপচনত যিকেইটা দিছে তেওঁ সেইখিনি কৰিব বিচাৰে গতিকে শুদ্ধ অপচনটো হ'ব অপচন চি বোট এ এণ্ড বি কোৱেশ্চন নম্বৰ 12ত দিছে আমাণ্ডা ইজ নট লুকিং এট দ্য স্পীকাৰ বিকজ অৰ্থাৎ আমাণ্ডা স্পীকাৰ হ'ব তেওঁৰ মা যি তেওঁ কথাখিনি কৈছিল তেওঁৰ ফালে চোৱা নাছিল নট লুকিং কিয় চোৱা নাছিল তাৰ কাৰণটো আছে অপচন এ হি ইজ শ্লিপিং আমাণ্ডা শুই আছিলে অপচন বি চি ইজ ইটিং এ চকলেট এটা চকলেট খাই আছিলে অপচন চি দিছে চি ইজ ইগন'ৰিং দ্য স্পীকাৰ তেওঁ স্পীকাৰক উপেক্ষা কৰিছিলে অপচন ডি চি ইজ লছ ইন হাৰ অ'ন থট তেওঁ নিজৰ ভাৱনাত বিভোৰ হৈ আছিলে তো ইয়াত শুদ্ধ অপচনটো হ'ব অপচন চি চি ইজ ইগন'ৰিং দ্য স্পীকাৰ নেক্সট কোৱেশ্চন নম্বৰ 13 shows the correct question tag এইখিনিৰ পৰা আমাৰ গ্ৰামাৰ ছেকশ্যনটো ষ্টাৰ্ট হৈছে লেট আছ ষ্টাৰ্ট দ্য গেম আমাক ডেছ দিছে কুৱেশ্যন মাৰ্ক দিছে তো ইয়াৰ কাৰেক্ট কুৱেশ্যন টেগটোৰ কাৰণে আমাক অপশ্যনসমূহ দিছে অপশ্যন এ শুড উই বি চেল উই চি আৰ নট উই ডি ডোণ্ট উই তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চেল উই নেক্সট কুৱেশ্যন নম্বৰ 14 এভৰি লাৰ্ণাৰ অফ ইংলিছ শুড লাৰ্ণ গ্ৰামাৰ হুইচ ইজ ভেৰি ইণ্টাৰেষ্টিং ফৰ মি ইয়াত হুইচ ইজ ভেৰি ইণ্টাৰেষ্টিং ফৰ মি এই ৱৰ্ডকেইটাত আণ্ডাৰলাইন কৰা আছে এতিয়া আমাক কুৱেশ্যনটো দিছে দ্য আণ্ডাৰলাইন পাৰ্ট ইজ ন'ন এজ এই অংশখিনি কি বুলি কোৱা হয় অপশ্যন এ নাউন ক্লজ বি নাউন ফ্ৰেজ চি ৰিলেটিভ ক্লজ ডি এডভাৰ্ব ক্লজ তো ইয়াত আমাক এটা চেণ্টেঞ্চ দিছে তাৰ কিছু অংশ আণ্ডাৰলাইন কৰা আছে আৰু আণ্ডাৰলাইন পাৰ্টটোক ইংলিছ গ্ৰামাৰত কি বুলি কোৱা হয় ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰিলেটিভ ক্লজ কুৱেশ্যন নম্বৰ 15 মালা লিভছ ডেছ হাৰ গ্ৰেণ্ড পেৰেণ্ট অপশ্যন এ ইন বি আপোন চি এট ডি উইথ ইয়াত আমি খালী স্পেচত কোনটো প্ৰপাৰ প্ৰিপজিশ্যন ইউজ হ'ব এইটো চুজ কৰিব লাগে তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অৰ্থাৎ সম্পূৰ্ণ চেণ্টেঞ্চটো হ'ব মালা লিভছ উইথ হাৰ গ্ৰেণ্ড পেৰেণ্টছ নেক্সট কুৱেশ্যন নম্বৰ 16ত দিছে এভৰি মিনিট অফ আৱাৰ লাইফ ইজ প্ৰিচিয়াছ ইয়াত এভৰিটো আণ্ডাৰলাইন কৰা আছে আৰু কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য আণ্ডাৰলাইন ৱৰ্ড ন'ন এজ এভৰিটোক কি হিচাপে জনা যাব অপশ্যন এ কোৱান্টিফায়াৰ বি ডিষ্ট্ৰিবিউটিভ চি ডেমনষ্ট্ৰেটিভ ডি পছেচিভ তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কোৱান্টিফায়াৰ নেক্সট কুৱেশ্যন নম্বৰ 17 দিছ ইজ দেছ ইউনিভাৰ্চিটি হুৱেৰ মাই ব্ৰাদাৰ ইজ ষ্টাডিং ইয়াত খালী স্পেচত কোনটো বহিব তাৰ বাবে আমাক চাৰিটা অপশ্যন দি দিছে অপশ্যন এ বি এন চি দা ডি এন এ তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দা অৰ্থাৎ সম্পূৰ্ণ বাক্যটো হ'ব দিছ ইজ দ্য ইউনিভাৰ্চিটি হুৱেৰ মাই ব্ৰাদাৰ ইজ ষ্টাডিং নেক্সট কুৱেশ্যন নম্বৰ 18 ডেছ ফ্ৰেণ্ডছ হি হেজ হেল্প হিম ইন হিজ ডিষ্ট্ৰেছ তাত খালী স্পেচৰ বাবে আমাক চাৰিটা অপশ্যন দি দিছে অপশ্যন এ এনি বি ফিউ চি এ ফিউ ডি দা ফিউ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি দা ফিউ গতিকে কমপ্লিট চেণ্টেঞ্চটো হ'ব দা ফিউ ফ্ৰেণ্ডছ হি হেজ হেল্প হিম ইন হিজ ডিষ্ট্ৰেছ নেক্সট কুৱেশ্যন নম্বৰ 19 জন ইজ ডেছ অল্ডাৰ দেন মেক্স অপশ্যন এ মোৰ বি মেনি চি মাছ ডি চাম
তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি মাছ therefore the complete sentence will be John is much older than Max. Next 20 last MCQ, which of the following is the correct style of writing the subscription of a formal letter? অৰ্থাৎ আমি যেতিয়া চিঠি এখন লিখোঁ বা যিকোনো এখন এপ্লিকেশ্যন লিখোঁ শেষত আমাৰ চিঠিখন যোনে লিখিছে যোনে প্ৰেৰণ কৰিছে তেওঁৰ নামৰ আগত আমি কি দিব লাগে অপশ্যন এ দিছে yours sincerely, অপশ্যন বি your sincerely, অপশ্যন চি yours sincerely, অপশ্যন ডি yours sincerely. ইয়াত sincerely ৱৰ্ডটো স্পেলিঙত অলপ ইফাল সিফাল কৰি দিছে এনিৱে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ yours sincerely. নেক্সট আমি দেখা পাইছোঁ কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন বিত আমাক 16 মাৰ্কৰ কিছুমান কুৱেশ্যন এনচাৰ লিখিবলৈ দিছে প্ৰতিটো কুৱেশ্যনতে 2 মাৰ্ককৈ আছে আৰু এই প্ৰতিটো কুৱেশ্যন আমি দেখা পাইছোঁ যে ইয়াত পাঠৰ অন্তৰ্ভাগৰ পৰা দিছে অৰ্থাৎ তোমালোকৰ যিখিনি অনুশীলনীত আছে তাৰ লগত এটা কুৱেশ্যন ইয়াত মিল নাই গতিকে এইখিনি তোমালোকে অলপ ষ্টাডি কৰি নিজে ট্ৰাই কৰিবা আৰু যদি কিবা অসুবিধা হয় কমেণ্ট কৰিবা ইয়াৰ ওপৰত মই এক্সট্ৰাকৈ এটা ভিডিঅ' এনচাৰ সহ তোমালোকৰ বাবে ক্ৰিয়েট কৰিম ইয়াত তোমালোকে মন কৰিবা যে কুৱেশ্যনসমূহ তোমালোকৰ প্ৰতিটো চেপ্টাৰৰ পিছত যিখিনি থাকে অৰেল কম্প্ৰিহেনশ্যন চেক তাত কিন্তু এই কুৱেশ্যনখিনি নাপাবা খুব সুন্দৰ প্ৰশ্ন বনাইছে এইখিনি তোমালোকে ট্ৰাই কৰিবা আৰু যদি কিবা অসুবিধা হয় এনচাৰ লিখোঁতে তো মোলৈ কমেণ্ট কৰিবা নেক্সট আহোঁ ছেকশ্যন চি ইয়াত আমাক গ্ৰামাৰ ছেকশ্যন আৰম্ভ হৈছে কুৱেশ্যন নম্বৰ 29ত দিছে ৰিৰাইট দ্য চেণ্টেন্স ইউজিং দ্য কাৰেক্ট টেন্স ফ্ৰম দ্য ভাৰ্ব গিভেন ইন দ্য ব্ৰেকেট চাৰিটা আমাক দিছে কাৰেক্ট টেন্স কৰিব লাগে এ নম্বৰটো দিছে দ্য উইণ্ড ব্ল' ভেৰি ষ্ট্ৰংলি টু নাইট ইয়াত ব্ল'টো ব্ৰেকেটৰ ভিতৰত দি দিছে তো এই চেণ্টেন্সটোৰ কাৰেক্ট টেন্স ফৰ্মটো হ'ব অৰ্থাৎ ইয়াৰ এনচাৰটো হ'ব দ্য উইণ্ড উইল ব্ল' ভেৰি ষ্ট্ৰংলি টু নাইট এইটো এটা চিম্পুল ফিউচাৰ টেন্সৰ বাক্য হয় নেক্সট কুৱেশ্যন নম্বৰ বিটোত দিছে আই উইচ আই বি দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইয়াত বিটো ব্ৰেকেটৰ ভিতৰত দি দিছে ইয়াৰ এনচাৰটো হ'ব আই উইচ আই ৱেৰ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কুৱেশ্যন নম্বৰ চিত দিছে ৰেইন ফল ফ্ৰম দ্য ক্লাউডছ ইয়াত ফলটো আমাক ব্ৰেকেটৰ ভিতৰত দিছে আৰু ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ ৰেইন ইজ ফলিং ফ্ৰম দ্য ক্লাউডছ নেক্সট কুৱেশ্যন নম্বৰ 29ৰ লাষ্ট কুৱেশ্যন ডি লেট দ্য ৱৰ্ক ডু ইয়াৰ এনচাৰটো হ'ব লেট দ্য ৱৰ্ক বি ডান কুৱেশ্যন নম্বৰ 30 ইয়াত দিছে ৰিৰাইট দ্য ফলোয়িং এজ ডাইৰেক্টেড অৰ্থাৎ আমাক যেনেধৰণে নিৰ্দেশনা দিছে সেই অনুপাতে আমি কুৱেশ্যনটোৰ এনচাৰ কৰিব লাগিব এই নম্বৰটো দিছে নবডি কেন এস্কেপ ডেথ ৰিৰাইট ইন ইণ্টাৰগেটিভ ফৰ্ম এই চেণ্টেন্সটোক আমি ইণ্টাৰগেটিভ ফৰ্মত লিখিব লাগে তো ইয়াৰ এনচাৰটো লিখিব পাৰোঁ কেন এনি ওৱান এস্কেপ ডেথ ইয়াত যিহেতু কেনটো বি ভাৰ্ব হয় গতিকে এইটো আমাক ফাৰ্ষ্টলৈ নি চিটো কেপিটেল আৰু এনটো স্মলাৰ কৰি যেনেধৰণে আছে তেনেকৈ লিখি শেষত কুৱেশ্যন মাৰ্ক এটা দি দিলে হ'ব আৰু বি নম্বৰটো দিছে গুৱাহাটী ইজ দ্য অল্ডেষ্ট চিটি ইন দ্য নৰ্থ ইষ্ট ৰিৰাইট ইন কম্পেৰেটিভ ফৰ্ম তো ইয়াত গুৱাহাটী ইজ দ্য অল্ডেষ্ট চিটি ইন দ্য নৰ্থ ইষ্ট এই চেণ্টেন্সটোক যদি আমি কম্পেৰেটিভ ফৰ্মলৈ নিওঁ ইয়াৰ এনচাৰটো হ'ব গুৱাহাটী ইজ অল্ডাৰ দেন এনি আদাৰ চিটি ইন দ্য নৰ্থ ইষ্ট নেক্সট আহিলে ছেকশ্যন ডিত দিছে 31 কুৱেশ্যন নম্বৰ ছাপ'জ ইউ আৰ ষ্টাডিং ইন এ বৰ্ডিং স্কুল ইউ আৰ ইন নিড অফ ছাম মানি টু বাই এ ফিউ ৰেফাৰেঞ্চ বুকছ এণ্ড এ নিউ ছেট অফ ইউনিফৰ্ম ৰাইট এ লেটাৰ টু ইয়ৰ ফাদাৰ অব্লিক মাদাৰ ৰিকুৱেষ্টিং হিম অব্লিক হাৰ টু চেণ্ড ইউ ছাম মানি টু বাই দ্য ছেম অৰ্থাৎ ধৰি লোৱা তুমি এখন কোনোবা বৰ্ডিং স্কুলত থকা হোষ্টেলত থাকা এতিয়া তোমাক ৰেফাৰেঞ্চ বুকছ আৰু ইউনিফৰ্ম কিনিবৰ বাবে কিছু পইচাৰ প্ৰয়োজন হৈছে গতিকে সেই পইচাখিনি বিচাৰি তোমাৰ মা বা দেউতালৈ এখন চিঠি লিখিবলৈ দিছে তো এনেকুৱা ধৰণৰ লেটাৰ ৰাইটিঙৰ আৰু কিছুমান তোমালোকে প্ৰেক্টিছ কৰিবা এইখিনি আহিয়ে থাকে এক্সামত আৰু শেষত আহিলে ইণ্টাৰনেল এছেছমেণ্ট যিটো 5 মাৰ্কছ সেইটো স্কুল অনুপাতে বেলেগ বেলেগ হ'ব তো ডিয়াৰ ষ্টুডেণ্ট কুৱেশ্যন পেপাৰখন ইমানতে শেষ হৈছে তো আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব যিহেতু তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট আহি আছে গতিকে নিশ্চয় ভিডিঅ'টো থ্ৰুতে তোমালোকে অলপ হ'লেও আইডিয়া পাবা তো যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবা যাতে সকলোৱে ইয়াৰ পৰা হেল্প হয় আৰু লগতে যদি কোনোবা নতুনকৈ আহিছে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা তো চাই থাকিবা আৰ বি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ